নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল। তো ছাত্ৰ ছাত্ৰীসকল, মই আজি ক্লাছ 7ৰ অসমীয়াৰ প্ৰথম চেপ্টাৰটো পঢ়িম আৰু ইয়াৰ কুৱেশ্যন এনচাৰকেইটা তোমালোকৰ লগত ডিছকাছ কৰিম। তো ক্লাছ 7ৰ প্ৰথম চেপ্টাৰটো হৈছে অসমীয়াৰ প্ৰথম চেপ্টাৰটো হৈছে তেজৰে কমলাপতি, কবি শ্ৰী শ্ৰী মাধৱদেৱ। তো মই ইয়াৰ প্ৰশ্নোত্তৰকেইটা লিখি ৰাখিছোঁ, আমি এটা এটাকৈ আলোচনা কৰিম। তো কবিতাটো শ্ৰী শ্ৰী মাধৱদেৱে বহুত ধুনীয়াকৈ মৈথিলী আৰু অসমীয়া ভাষাৰ সংমিশ্ৰণত অৰ্থাৎ ব্ৰজবুলি ভাষাত লিখিছে। কবিতাটো প্ৰথমে মই ক্ষুদ্ৰকৈ স্পষ্টকৈ তোমালোকক গাই শুনাই আছোঁ, তোমালোকে মন দি শুনা। তেজৰে কমলাপতি, কবি শ্ৰী শ্ৰী মাধৱদেৱ। তেজৰে কমলাপতি পৰভাতে নিন্দ, তেৰি চান্দ মুখ পেখু উঠেৰ গোবিন্দ। ৰয়নী বিদুৰ দিগ ধবুলি বৰণ, তিমিৰ ফেৰিয়া বাজ ৰবিৰ কিৰণ। শতপত্ৰ বিকশিত ভ্ৰমৰ উৰাই, ব্ৰজবধূ দধিমথে তোৱা গুণ গায়। দাম সুদাম ডাকে তেৰি লৈয়া নাম, হেৰ দেখি উঠিয়া আসিল বলৰাম। নন্দ গেল বাথানে গোৱাল গেল পাল, সুৰবি চাৰিত লাগে উঠেৰ গোপাল। ক্ষীৰ লবণলৈয়া শিঙা বেদ বেনু, সকল মেলিয় বাচ্ছ হাম্বালেব ধনু। কহয় মাধৱ মাই কিনো তপশিলা, ত্ৰিজগত পতি হৰি ৰাখোৱাল পাইলা। তো এইটো কবিতাটো মই মুখস্থ কৰি ৰাখিছিলোঁ, এইটো মই এতিয়া নিজে পঢ়িছোঁ মুখস্থ কৰি। মোৰ ইয়াত কিতাপ নাই, খালি মই প্ৰশ্ন উত্তৰকেইটা লিখি ৰাখিছোঁ। তো আমি এতিয়া প্ৰশ্ন উত্তৰকেইটা আলোচনা কৰি আহা। তেজৰে কমলাপতি। তো 3 নম্বৰ প্ৰশ্নত কৈছে যে তলৰ প্ৰশ্নসমূহৰ উত্তৰ কোৱা আৰু লিখা। বৰগীত ৰচনা কৰা মহাপুৰুষ দুজনৰ নাম কি? বৰগীত ৰচনা কৰা মহাপুৰুষ দুজনৰ নাম হ'ল শ্ৰীমন্ত শংকৰদেৱ আৰু শ্ৰী শ্ৰী মাধৱদেৱ। তেজৰে কমলাপতি নামৰ বৰগীতটোৰ ৰচক কোন? তেজৰে কমলাপতি নামৰ বৰগীতটোৰ ৰচক হ'ল মহাপুৰুষ শ্ৰী শ্ৰী মাধৱদেৱ। গ নম্বৰ প্ৰশ্ন কৈছে তিমিৰ ফেৰিয়া কি বাজ হয়? তিমিৰ ফেৰিয়া বাজ ৰবিৰ কিৰণ হয়। উত্তৰটো কি? তিমিৰ ফেৰিয়া বাজ ৰবিৰ কিৰণ হয়। গ নম্বৰ প্ৰশ্ন কৈছে যশোদাই শ্ৰীকৃষ্ণক পুৱা কিয় জগাইছিল? উত্তৰটো হ'ল যশোদাই কৃষ্ণক পুৱা গৰু চৰাবলৈ জগাইছিল। 4 নম্বৰ তলত দিয়া পদ দুষাৰিত কোনে কাক কি কৈছে নিজৰ কথাৰে লিখা। নন্দ গেল বাথানে গোৱাল গেল পাল, সুৰবি চাৰিত লাগে উঠেৰ গোপাল। এই উত্তৰটো হৈছে এই কথাকাৰী যশোদাই পুৱা কৃষ্ণক কৈছিল যে কৃষ্ণ উঠা, তোমাৰ পিতৃ গৰু খুটি লৈ গৈছে আৰু গৰখীয়াবোৰে গৰু লৈ জাকে জাকে চৰাবলৈ গৈছে। তোমাৰ সুৰবি গায়ক চৰাবলৈ যোৱা, উঠা কৃষ্ণ। এইটো মাতৃ যশোদাই শ্ৰীকৃষ্ণক কৈছিল। পিছত আমি আহিছোঁ 5 নম্বৰ প্ৰশ্নলৈকে। শব্দ সম্ভাৰ আৰু অভিধান চাই অৰ্থ লিখা। কমলাপতি মানে বিষ্ণু ভগৱান, তিমিৰ মানে এন্ধাৰ, ডাকে মানে মাতে, ব্ৰজবধূ মানে ব্ৰজধামৰ বোৱাৰী, শতপত্ৰ মানে পদুম, ভ্ৰমৰ মানে ভোমোৰা, ত্ৰিজগত মানে স্বৰ্গ মৰ্ত্য পাতাল। বৰগীতটোত প্ৰকাশ 6 নম্বৰ প্ৰশ্নটো বৰগীতটোত প্ৰকাশ পোৱাৰ প্ৰাকৃতিক দৃশ্যৰ এটি বৰ্ণনা দিয়া। তো উত্তৰটো হৈছে বৰগীতটোত প্ৰকাশ পোৱা ৰাতিপুৱাৰ এটি দৃশ্যৰ বৰ্ণনা কৰিছে য'ত মাকে কৃষ্ণক জগাবলৈ আহিছিল। আমি কবিতাটোৰ চিত্ৰত এইটোৱে দেখিছোঁ যে মাতৃ যশোদাই শ্ৰীকৃষ্ণক শুই আছিল, শ্ৰীকৃষ্ণক জগাবলৈ আহিছিল। 7 নম্বৰ প্ৰশ্নটো হৈছে তলৰ ছবিখন চোৱা আৰু তাত প্ৰকাশ পোৱা কথাখিনি কোৱা। তো কিতাপত আছে ছবিটো, তাত তোমালোকে চাই ল'বা। তলৰ ছবিখনত প্ৰকাশ পোৱা কথাখিনি হ'ল তাত ৰাতিপুৱাৰ এটি দৃশ্য দাঙি ধৰিছে, পুৱাৰ সূৰ্য ওলাইছে আৰু নদীৰ বুকুত ধুনীয়াকৈ পদুম ফুল ফুলি আছে আৰু চৰাই জাকে জাকে উৰিছে। তো 8 নম্বৰ প্ৰশ্নটো কৈছে শব্দৰ আগত ত্ৰি শব্দ লগ লগাই নতুন শব্দ গঠন কৰা আৰু অৰ্থ জানি লোৱা। জগত, ত্ৰি মানে এইটো এটা শব্দ এইটো লগালে, জগতৰ লগত ত্ৰি লগালে কি হয়? ত্ৰিজগত। ত্ৰিজগত আমি কি?
পাইছোঁ স্বৰ্গ মৰ্ত্য পাতাল, এইটো হৈছে ত্ৰিজগত। তো খোলৰ লগত ত্ৰি লগালে ত্ৰিশূল। ত্ৰিশূল কোন ভগৱানৰ লগত থাকে? দেৱীৰ লগত থাকে, দুৰ্গা দেৱীৰ লগত ত্ৰিশূল থাকে। আৰু ভোলেনাথ শিৱ বাবাৰ লগতো কি থাকে? ত্ৰিশূল থাকে। ভোজৰ লগত ত্ৰি লগালে ত্ৰিভুজ হয়। ত্ৰিভুজ তোমালোকে গম পোৱা, ত্ৰিভুজটো তিনিটা কোণ আৰু তিনিটা বাহু থাকে, এইটো ত্ৰিভুজ। কোণ ত্ৰিকোণ, কাল ত্ৰিকাল। ত্ৰিকাল কাক কোৱা হয়? ভগৱান শিৱক কোৱা হয়। নয়ন ত্ৰিনয়ন। ত্ৰিনয়ন কাৰ আছে? ভগৱান শিৱৰ আছে। খ নম্বৰ কৈছে তলত দিয়া শব্দবোৰৰ আগত বি পূৰ্বসৰ্গ লগ লগাই সেইবোৰৰে অৰ্থ প্ৰকাশক একোটা বাক্য ৰচনা কৰা। মুখ বিমুখ, মুখৰ আগত এইটো বি লগোৱা হৈছে, সেইটো কাৰণে বিমুখ হৈছে। দূৰ বিদূৰ, কিৰণ বিকিৰণ, নন্দ বিনন্দ। এই শব্দবোৰৰ আগত বি মানে এটা পূৰ্বসৰ্গ এটা লগ লগাই এইবোৰ যেনে কি হৈছে? বিমুখ, বিদূৰ, বিকিৰণ, বিনন্দ। তো এই শব্দকেইটা দি আকৌ আমি বাক্য ৰচনা কৰিব লাগিব। বিমুখ, বিমুখ কি? কেতিয়াও কাকো বিমুখ কৰিব নাপায়। বিদূৰ, পৃথিৱীৰ পৰা সূৰ্যলৈ বহুত বিদূৰ। বিকিৰণ, ৰাতিপুৱা সূৰ্যৰ পোহৰ বিকিৰণ হৈছে। ৰাতিপুৱা সূৰ্যৰ পোহৰ বিকিৰণ হৈছে, বিকিৰণ। এইটো ইংৰাজীত কয় ৰেডিয়েশ্যন। বিনন্দ, বিনন্দ ল'ৰাবিলাকে খেলপথাৰত আনন্দ বিনন্দৰে খেলি আছে। তো এইটো দি আমি এই শব্দ দি আমি বাক্য ৰচনা কৰিছোঁ। তো 9 নম্বৰ প্ৰশ্ন কৈছে তলৰ ব্ৰজবলী ভাষাত লিখা বাক্য চাৰিশাৰী আধুনিক অসমীয়ালৈ ৰূপান্তৰিত কৰা। ৰয়নী বিদুৰ দিক ধবলী বৰণ। ৰয়নী বিদুৰ দিক ধবলী বৰণ, ইয়াৰ অৰ্থটো হৈছে অসমীয়াত ৰাতি গৈ ৰাতিপুৱা হৈছে। খ নম্বৰ কৈছে শতপত্ৰ বিকশত ভ্ৰমৰ উৰাই। পদুম ফুলি তাত ভোমোৰা উৰিছে। শতপত্ৰ বিকশিত ভ্ৰমৰ উৰায়ৰ অসমীয়া অৰ্থ হৈছে পদুম ফুলি তাত ভোমোৰা উৰিছে। ঘ নম্বৰ কৈছে দাম সুদাম ডাকে তেৰি লৈয়া নাম। দাম আৰু সুদামে তোমাৰ নাম লৈছে। কাৰ নাম লৈছে? ভগৱান শ্ৰীকৃষ্ণৰ নাম লৈছে। ঘ নম্বৰ কৈছে ক্ষীৰ লবণু লৈয়া শিঙা বেদ বেনু। ইয়াৰ অৰ্থটো হৈছে অসমীয়াত ক্ষীৰ লবণু লোৱা আৰু গৰু চৰাবলৈ যোৱা। তো 10 নম্বৰ প্ৰশ্নলৈ আমি আহিছোঁ। এটা শব্দত প্ৰকাশ কৰা। এটা শব্দত প্ৰকাশ কৰিব কৈছে গৰু বন্ধা ঠাই তোমালোকে জানাই কি হয়? এইটো গোহালি। যিজন সকলোৰে মাজত প্ৰিয় সেইটো কি? জনপ্ৰিয়। যিয়ে ৰাতি নেদেখে এইটো কি? কুকুৰীকণা। তো কুকুৰীকণাটো মানে দিনত দেখে, কিন্তু সূৰ্য অস্ত যোৱাৰ পিছত সি চকু দি দেখা নাপায়, মানে ৰাতি সি নেদেখে, সেইটো কুকুৰীকণা বুলি কোৱা হয়। আৰু কুকুৰীকণাটো কিহৰ কাৰণত হয়? কি ভিটামিনৰ অভাৱত হয়? ভিটামিন এৰ অভাৱত কুকুৰীকণা ৰোগটো হয়। তোমালোকে এইটো বিজ্ঞানত পাইছা, কুকুৰীকণা ৰোগটো ভিটামিন এৰ অভাৱত হয়। সেইকাৰণে সেউজীয়া শাক পাচলি আৰু ফল মূল খালে, গাখীৰ খালে তোমাৰ কি হ'ব? এইটো চকুৰ পাৱাৰটো ঠিক থাকিব আৰু তেতিয়া তোমাৰ কুকুৰীকণা ৰোগটো নহ'ব। সেইকাৰণে আমি সেউজীয়া শাক পাচলি, ফল মূল আৰু গাখীৰ খাব লাগে। যাক সহজে লাভ কৰিব নোৱাৰোঁ সি কি? দুৰ্লভ, ইউনিক বুলি কয় ইংৰাজীত। যাক সহজে আমি লাভ কৰিব নোৱাৰোঁ তাক কি বুলি কয়? দুৰ্লভ বুলি কয়। যিজনে সকলো জানে তেওঁক আমি কি ক'ম? যিজনে সকলো জানে তেওঁ এজন জ্ঞানী বুলি ক'ম। তেওঁ এজন জ্ঞানী ব্যক্তি। যিজনে সকলো বস্তু জানে তেওঁ কি হ'ব? তেওঁ এজন জ্ঞানী হ'ব, জ্ঞানী ব্যক্তি হ'ব। যিজনে বিষ্ণুক উপাসনা কৰে তেওঁ কি হ'ব? বৈষ্ণৱ হ'ব। ঠিক আছে? তো ছাত্ৰ ছাত্ৰীসকল তোমালোকে মন দি পঢ়িবা। সপ্তম শ্ৰেণীৰ আমি অসমীয়াৰ আমি প্ৰথম চেপ্টাৰ তেজৰে কমলপতিৰ এই চেপ্টাৰটো ভালকৈ পঢ়িছোঁ আৰু ইয়াৰ প্ৰশ্ন উত্তৰকেইটা আমি তোমাৰ লগত আলোচনা কৰিছোঁ। তো মোৰ ভিডিঅ'টো তোমালোকে চাবা, মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবা, লাইক কৰিবা আৰু শ্বেয়াৰ কৰিবা। বহুত বহুত ধন্যবাদ। ঠিক আছে, ৰাখোঁ।